প্ৰতিবাদত উত্তপ্ত হৈ পৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ পলায়ন শেখ হাছিনাৰ আগতলত উপস্থিত হোৱা শেখ হাছিনা ত্ৰিপুৰাৰ হালবাগান কেম্পত বিশেষ সুৰক্ষাৰ মাজত ৰখা হৈছে পদত্যাগী প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত হৈছে তেওঁৰ ভগ্নী শেখ ৰেহানাও সংৰক্ষণ আন্দোলনৰ পাছত পুনৰ উত্তপ্ত হৈ পৰা বাংলাদেশত পৰিস্থিতি ইমানে অৱনতি ঘটিছে যে প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰিছে বাসগৃহ লগতে ক্ষোভত ফাটি পৰা প্ৰতিবাদকাৰীয়ে তাণ্ডৱ চলালে গৃহমন্ত্ৰী আসাদুজ্জামান খানৰ বাসগৃহটো ইতিমধ্যে ৩০০ লোকৰ মৃত্যু ঘটা দেশখনত ইণ্টাৰনেট সেৱা বন্ধকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি পৰিস্থিতি শাম কটোৱাৰ চেষ্টা কৰিছিল যদিও হাৰ মাৰিব লগা হয় ১৫ বছৰ ধৰি প্ৰধানমন্ত্ৰী হৈ থকা নেত্ৰীগৰাকী আৰু ঢাকাৰ পৰা সেনাৰ হেলিকপ্টাৰ যোগে পলায়ন কৰি আগৰতলাত আশ্ৰয় লোৱাৰ পিছত অন্তৰ্বৰ্তীকালীন চৰকাৰে বাংলাদেশৰ শাসনভাৰ চম্ভালিব বুলি প্ৰকাশ কৰিছে সেনাই প্ৰতিবাদকাৰীলৈ হিংসা প্ৰত্যাহাৰ কৰাৰ বাবে আহ্বান জনাই জেনেৰেল ৱাকিৰ উজ-জামানে প্ৰতিশ্ৰুতি দিছে যে প্ৰতিটো হত্যাৰ বিচাৰ হ'ব লাগিব আমি দৃশ্য দেখুৱাইছো আপোনালোকক আৰু প্ৰতিবাদত উত্তপ্ত হৈ পৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰিছে শেখ হাছিনাই আৰু সেনাৰ হেলিকপ্টাৰ আমি দেখুৱাইছো আপোনালোকক দৃশ্য দেখুৱাইছো সমান্তৰালকৈ উত্তপ্ত হৈ পৰিছে বাংলাদেশ আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰিছে শেখ হাছিনাই আৰু হেলিকপ্টাৰ আমি দেখুৱাইছো আপোনালোকক দৃশ্য সেনাৰ হেলিকপ্টাৰ আকাশত উৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এই হেলিকপ্টাৰ যোগে ইতিমধ্যে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি শেখ হাছিনা ভাৰতলৈ পলায়ন কৰিছে সংৰক্ষণ আন্দোলনৰ প্ৰতিবাদৰ এক ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে আমি দৃশ্য দেখুৱাইছো আপোনালোকক সমান্তৰালকৈ বাংলাদেশৰ পৰা আমি দৃশ্য দেখুৱাইছো হালবাগান কেম্পত বিশেষ সুৰক্ষাৰ মাজত ৰখা হৈছে বৰ্তমান পদত্যাগী প্ৰধানমন্ত্ৰীগৰাকীক আমি দেখুৱাইছো আপোনালোকক সেনাৰ হেলিকপ্টাৰ যোগে ইতিমধ্যে পলায়ন কৰিছে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি শেখ হাছিনাই ভাৰতলৈ পলায়ন কৰিছে বাংলাদেশ এৰি ভাৰতলৈ পলায়ন কৰিছে প্ৰধানমন্ত্ৰীগৰাকী আৰু এক উত্তপ্ত পৰিস্থিতি আমি দেখুৱাইছো আপোনালোকক এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কোলা ধোঁৱাৰে চানি ধৰিছে আকাশ বাংলাদেশৰ এই পৰিৱেশ আমি দেখুৱাইছো যথেষ্ট উত্তপ্ত হৈ পৰিছে হাতে হাতে লাঠিলৈ এইদৰে ৰাজপথত প্ৰতিবাদমুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে পুনৰ উত্তেজনা বাংলাদেশত সমান্তৰালকৈ জুই জ্বলি থকা দেখিবলৈ পোৱা গৈছে এক উত্তপ্ত পৰিস্থিতি আমি দেখুৱাইছো আপোনালোকক ৩০০ লোকৰ মৃত্যুৰ হিচাপ হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে আমি দেখুৱাইছো নিয়ন্ত্ৰণৰ বাহিৰত প্ৰতিবাদ হৈ পৰিছে প্ৰধানমন্ত্ৰী আবাসগৃহত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰিছে প্ৰতিবাদকাৰীয়ে বাংলাদেশৰ পৰিস্থিতিক লৈ ভাৰততো সতৰ্কতা জাৰি কৰা হৈছে আৰু এই কোলা ধোঁৱাৰে চানি ধৰিছে বাংলাদেশৰ আজি আকাশ আমি দেখুৱাইছো দৃশ্য আপোনালোকক উত্তপ্ত বাংলাদেশ ইতিমধ্যে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে শেখ হাছিনাই পলায়ন কৰিছে ভাৰতলৈ আমি দৃশ্য দেখুৱাইছো আপোনালোকক আৰু এই হেলিকপ্টাৰ দেখুৱাইছো কাৰণ এই হেলিকপ্টাৰতে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি শেখ হাছিনা ইতিমধ্যে বাংলাদেশৰ এই প্ৰতিবাদমুখৰ পৰিৱেশ চম্ভালিব নোৱাৰি সেই স্থানৰ পৰা পলায়ন কৰিছে পদত্যাগ কৰিছে প্ৰধানমন্ত্ৰী পদৰ পৰা তাৰ পিছতে পলায়ন কৰিছে ভাৰতলৈ আৰু শেহতীয়া যি খবৰ আহি পৰিছে সেই মৰ্মে আমি জনাইছো আপোনালোকক আগৰতলাৰ পৰা দিল্লীলৈ ইতিমধ্যে উৰা মৰা বুলি খবৰ আহি পৰিছে আমি শেহতীয়া খবৰ জনাইছো আপোনালোকক ইতিমধ্যে ঢাকাৰ পৰা পলায়ন কৰিছে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে তাৰ পিছতে সেনাৰ হেলিকপ্টাৰ যোগে প্ৰথমে আগৰতলালৈ তাৰ পিছতে দিল্লীলৈ উৰা মৰা বুলি শেহতীয়াকৈ খবৰ আহিছে পুনৰ উত্তেজনাই বিৰাজ কৰিছে বাংলাদেশত আমি দেখুৱাইছো আপোনালোকক দৃশ্য আৰু প্ৰধানমন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ এই পৰিস্থিতি চম্ভালিব পৰা নাই কাৰণ প্ৰধানমন্ত্ৰী বাসগৃহত সোমাই ইতিমধ্যে প্ৰতিবাদমুখৰ হৈ পৰিছে লণ্ডভণ্ড কৰিছে আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে এই দৃশ্য দেখুৱাইছো এখন এম্বুলেন্স আৰু এম্বুলেন্সটো এইদৰে প্ৰতিবাদকাৰীয়ে যথেষ্ট ধৰণে উত্তপ্ত পৰিস্থিতি কৰি থকা দেখিবলৈ পোৱা গৈছে আগৰতলাত উপস্থিত হোৱা শেখ হাছিনা ত্ৰিপুৰাৰ হালবাগান কেম্পত বিশেষ সুৰক্ষাৰ মাজত ৰখা হৈছিলে কিন্তু শেহতীয়াকৈ যি খবৰ আহি পৰিছে ত্ৰিপুৰাৰ পৰা ইতিমধ্যে নতুন দিল্লীলৈ উৰা মৰা বুলি আমি ইতিমধ্যে আপোনালোকক খবৰ জনাইছো পুনৰ উত্তেজনা হৈ পৰিছে বাংলাদেশ আৰু বিগত কেইবাদিন ধৰি এই পৰিৱেশ বিৰাজ কৰি থকা দেখিবলৈ পোৱা গৈছে কিন্তু এতিয়া অধিক উত্তপ্ত হৈ পৰিছে বাংলাদেশ আজি জ্বলিছে বাংলাদেশ আনহাতে প্ৰধানমন্ত্ৰী পলায়নৰ পাছত সংসদ ভৱনত আক্ৰমণ চলাইছে প্ৰতিবাদকাৰীয়ে আমি দৃশ্য দেখুৱাইছো আপোনালোকক সংসদ ভৱনৰ ভিডিঅ'ত দেখা গৈছে কিদৰে বাংলাদেশৰ সংসদ ভৱনত প্ৰৱেশ কৰি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে চলাইছে তাণ্ডৱ আমি দেখুৱাইছো আপোনালোকক এই সংসদ ভৱনৰ ভিতৰ ভাগৰ দৃশ্য উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে সহস্ৰাধিক প্ৰতিবাদকাৰী প্ৰৱেশ কৰিছে সংসদ ভৱনৰ ভিতৰ ভাগৰ এই দৃশ্য লণ্ডভণ্ড কৰিছে সংসদ ভৱন নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছে এতিয়া প্ৰতিবাদ
নিহত ৩ শতাধিক সংৰক্ষণ আন্দোলনৰ প্ৰতিবাৰ এক ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে বাংলাদেশৰ পৰিস্থিতিক লৈ ইতিমধ্যে ভাৰততো সতৰ্কতা জাৰি কৰা হৈছে আমি শেহতীয়া পৰিস্থিতি দেখুৱাইছো আপোনালোকক প্ৰধানমন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি পলায়ন কৰিছে শেখ হাছিনা ঢাকাৰ পৰা পলাই আগৰতলাত আশ্ৰয় লৈছিলে তাৰ পিছতে কিন্তু শেহতীয়া খবৰ অনুসৰি দিল্লীলৈ উৰা মাৰিছে প্ৰধানমন্ত্ৰী আৰু এই সংসদ ভৱনৰ ভিতৰ ভাগৰ আমি দৃশ্য দেখুৱাইছো আপোনালোকক লণ্ডভণ্ড কৰি দিছে সংসদ ভৱন আৰু চাওক উত্তপ্ত প্ৰতিবাদকাৰী কিদৰে চূৰ্ণ বিচূৰ্ণ কৰিছে শেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি আমি দেখুৱাইছো আপোনালোকক উত্তপ্ত বাংলাদেশ আৰু প্ৰতিবাদকাৰী কিদৰে চূৰ্ণ বিচূৰ্ণ কৰিছে শেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি সেয়া আমি দৃশ্য দেখুৱাইছো আপোনালোকক আৰু প্ৰতিমূৰ্তিৰ ওপৰত উঠি এইদৰে লণ্ডভণ্ড কৰা দেখিবলৈ পোৱা গৈছে চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছে শেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি আজি জ্বলিছে ক্ষোভত জ্বলিছে বাংলাদেশ প্ৰতিবাদে এক ভয়ংকৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে কাৰণ ৩ শতাধিক লোকৰ মৃত্যু হৈছে ইতিমধ্যে বাংলাদেশত উত্তপ্ত বাংলাদেশ আৰু এই প্ৰতিবাদে এক ভয়ংকৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে আজি বাংলাদেশত সংৰক্ষণ আন্দোলনৰ প্ৰতিবাদৰ এক ভয়ংকৰ ৰূপ এয়া দেখিবলৈ পোৱা গৈছে বাংলাদেশৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছে আজি পৰিস্থিতি আৰু এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি প্ৰধানমন্ত্ৰী শেখ হাছিনা প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ইতিমধ্যে পলায়ন কৰিছে ঢাকাৰ পৰা চাৰিওফালে কেৱল ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে বাংলাদেশত সংসদ ভৱনৰ ভিতৰ ভাগৰ দৃশ্য আমি পুনৰবাৰ দেখুৱাইছো আপোনালোকক কই যাবেন যাওয়ার তো ইয়া নাই আপনি কোন গেটে ছিলেন এই দেশে একটা ক্রান্তিকাল চলছে আমি সমস্ত রাজনৈতিক দলের নেতৃবৃন্দকে এখানে আমন্ত্রণ করেছিলাম ওনারা এখানে এসেছেন আমরা একটা সুন্দর আলোচনা করেছি সেখানে আমরা সিদ্ধান্ত নিয়েছি যে একটা ইন্টারিম গভর্নমেন্ট আমরা ফর্ম করব এবং ইন্টারিম গভর্নমেন্টের মাধ্যমে এদেশের সমস্ত কার্যকলাপ চলবে আমরা এখন মহামান্য রাষ্ট্রপতির কাছে যাব যে এই ইন্টারিম গভর্নমেন্ট ফর্মের ব্যাপারে ওনার সাথে আলাপ আলোচনা করে আমরা একটা ইন্টারিম গভর্নমেন্ট ফর্ম করে দেশ পরিচালনা করব আমি আপনাদের কথা দিচ্ছি সমস্ত হত্যা সমস্ত অন্যায়ের বিচার আমরা করব আপনারা সেনাবাহিনীর প্রতি আস্থা রাখেন সশস্ত্র বাহিনীর প্রতি আস্থা রাখেন আমি সমস্ত দায়িত্ব নিচ্ছি আপনাদের জানমাল এবং আপনাদেরকে আমি কথা দিচ্ছি যে আপনারা আশাহত হবেন না ইনশাআল্লাহ আপনাদের যত দাবি আছে সেই দাবিগুলো আমরা পূরণ করব এবং দেশে একটা শান্তি শৃঙ্খলা ফিরিয়ে নিয়ে আসব আপনারা আমার সাথে সহযোগিতা করেন দয়া করে আর এই ভাঙচুর হত্যা মারামারি সংঘর্ষ এগুলো থেকে বিরত হন আমি নিশ্চিত যে আপনারা যদি আমার কথা মতো চলেন আমাদের সাথে যদি একসাথে যদি কাজ করি আমরা নিঃসন্দেহে আমরা একটা সুন্দর পরিণতির দিকে আমরা অগ্রসর হতে পারব আপনারা দয়া করে আমাকে সাহায্য করেন মারামারি করে এই সংঘাতের মাধ্যমে আমরা আর কিছু অ্যাচিভ করতে পারবো না আর কিছু আমরা পাবো না সুতরাং দয়া করে আপনারা সমস্ত ধ্বংসযজ্ঞ সমস্ত অরাজকতা সমস্ত সংঘর্ষ থেকে বিরত হন এবং ইনশাআল্লাহ আমরা সবাই মিলে একটা সুন্দর ভবিষ্যতের দিকে আমরা অগ্রসর হব প্রতিটা হত্যার বিচার করা হবে প্রতিটা অন্যায়ের বিচার হবে আমরা আজকে সুন্দরভাবে কথা বলেছি সমস্ত দলের প্রধান দলের নেতাগণ নেতারা এখানে উপস্থিত ছিলেন আমি ওনাদের ইনভাইট করেছিলাম এখানে ওনারা ভেরি নাইস অফ দেম যে ওনারা এসেছেন অ্যান্ড আমরা একটা সুন্দর আলোচনা করেছি
এবং এই আলোচনাটা ফলপ্রসূ হবে বলে আমি মনে করছি এবং আমরা একটা সুন্দর একটা ইন্টারিম গভর্নমেন্ট ফর্ম করে আমরা দেশ পরিচালনা করব। মাননীয় প্রধানমন্ত্রী পদত্যাগ করেছেন এবং এখন একটা ইন্টারিম গভর্নমেন্ট ফর্ম করে আমরা আমাদের কার্যক্রম পরিচালনা করব। আপনারা একটু ধৈর্য ধরেন, আমাদের কিছু সময় দেন, ইনশাআল্লাহ আমরা সবাই মিলে সমস্ত সমস্যার সমাধান করতে সক্ষম হব। আপনারা আর এই সংঘাতের পথে যাবেন না এবং শান্তি শৃঙ্খলার পথে ফেরত চলে আসেন। আমাদের দেশের অনেক ক্ষতি হচ্ছে, অর্থ সম্পদের ক্ষতি হচ্ছে।